চাওক মই 438 নম্বৰ তামুলদি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক। তো আমি সদায় ছাত্ৰ ছাত্ৰীক প্ৰাতঃসভাত কওঁ যে বিদ্যালয়খন আমাৰ আপোন, এই বিদ্যালয়খন আমি চাফ চিকুণ কৰি ৰখাৰ দায়িত্ব আমাৰ। তো তেনে ক্ষেত্ৰত নিজেই যদি চাফ চিকুণতা নহওঁ, অহা 15 আগষ্টত 17 আগষ্ট মানত আমাৰ গুণোৎসৱ হ'ব 24-25-ৰ। তাৰ ওপৰত লক্ষ্য কৰি আমি বিদ্যালয়খন চাফ চিকুণ কৰিব লগা হয়। মোৰ বিদ্যালয়খনত অফিচ ৰুমত কিছু অদৰকাৰী কাগজ ইফাল সিফাল হৈ আছে। মই সেইবিলাক চাফা কৰি মানে সেইবিলাক থাকিলে এই ইন্দুৰ নিগুনিয়ে হাগি তাতে মানে বেয়া পৰিৱেশ এটা সৃষ্টি কৰে। এই বেয়া পৰিৱেশ যাতে নহয় আৰু অহা 17 আগষ্টত যিটো হ'বলগীয়া গুণোৎসৱ তাৰ প্ৰতি লক্ষ্য কৰি আমি আমাৰ অফিচ ৰুমখন পৰিষ্কাৰ কৰোঁ। পৰিষ্কাৰ কৰোঁতে যিখিনি অদৰকাৰী পেলনীয়া কাগজ ওলাইছিলে সেই কাগজখিনি আমি ওলাই দিছোঁ, এজন ফেৰিয়ালাই লৈ গৈছে। ঘটনা এইখিনিয়ে। আচলতে এটি খুব দুৰ্ভাগ্যজনক কথা যে আজিৰ দিনত বিদ্যালয়ত সীমিতভাৱে কিতাপ দিয়া হয়। সেইখিনি কিতাপ মইতো ভাবোঁ মই নহয়, অসমৰ কোনো এজন শিক্ষকে এই কিতাপ বিক্ৰী কৰাটো সম্ভৱ নহয় যেন বুলি ভাবোঁ। গতিকে খুব দুখিত যে মোৰ বিদ্যালয়ৰ আৰু মোৰ বিৰুদ্ধে যিটো মানে অভিযোগ আনিছে সেইটো সম্পূৰ্ণ ভিত্তিহীন, আৰু এইটো মই খুব দুখ পাইছোঁ। আপোনাৰ বিৰুদ্ধে চাউল বিক্ৰী কৰাৰ যিটো অভিযোগ ওলাইছে এই সন্দৰ্ভত এইটোতো আচলতে মই ক'ব লাগিলে চাওক, আজি প্ৰত্যেক মাহতে প্ৰত্যেক দিনাই আমি মিড ডে মিলৰ ৰুচি দিব লগা হয়। আৰু আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা আমাৰ ব্লকত CRC আছে, একাউণ্টেণ্ট আছে, তেওঁলোকে প্ৰতি মাহত ভিজিট কৰে। তো তেনে ক্ষেত্ৰত তেওঁলোকে যি কথাটো কৈছে চাউল বিক্ৰী কৰে, এইটো অমূলক কথা এটা। কাৰণ চাউল বিক্ৰী কৰিলে মই খুৱাম কৰিব, মইতো সদায় মিড ডে মিল মই এটা চেলেঞ্জ কৰি ক'ব পাৰোঁ, অফিচত মই চেলেঞ্জ কৰোঁ যে কোনোবা এদিন যদি তেওঁলোকে ক'ব পাৰে যে তামোলতে খানা খোৱা হোৱা নাই, তাৰ কাৰণে মই 10 গাঁত পাতি ল'ম। এদিনতো মই মিছ কৰা নাই খানা খোৱাত, চাউল বিক্ৰী কৰিলে মই খানা ক'ৰ পৰা খুৱাম? তেতিয়া এটা ভিত্তিহীন কথা। এইটো এটা ভাল প্ৰশ্ন হৈছে যে মোৰ এগনিষ্টত ইমান ডাঙৰ ষড়যন্ত্ৰ কিয় হয়। আচলতে আমাৰ বিদ্যালয়ৰ SMC-খন গঠন কৰাৰ ক্ষেত্ৰত যিকেইজন মানুহে ল'ৰা ছোৱালী নাই তেওঁলোকে খুব উঠিবৰি লাগিলে। এনেকুৱা এজন মানুহ প্ৰক্ষেপ কৰিলে প্ৰেচিডেণ্টৰ কাৰণে যে তাৰ ল'ৰা পাছ কৰি গ'ল। গতিকে অফিচেতো সেইটো নামানে, যাৰ ৰানিং ল'ৰা আছে ছাত্ৰ ছাত্ৰী যাৰ বৰ্তমান আছে তেওঁ সেই প্ৰেচিডেণ্ট হ'ব। সেই ক্ষেত্ৰত তেওঁলোকে মোক দুখিলে যে আপুনি এই আমাৰ প্ৰেচিডেণ্টখন কিয় নাৰাখে। মই সেইটো ৰাখিবলগীয়া কথা নহয়, এইটো অফিচে তেওঁলোকৰ আইনৰ মতে যি হয় নিয়মত যি হয় সেইটো কৰিব। আৰু এই কমিটিখন লৈ তেওঁলোকে মোৰ এগনিষ্টত খুব ষড়যন্ত্ৰ এটা আৰম্ভ কৰিছিল। তাৰমানে তেওঁলোকে যিজন হেৰি কৰিছিলে ৰহিম, তেওঁৰ ল'ৰাটো ইতিমধ্যে পাছ কৰি গৈছে, তেওঁ কেনেকৈ থাকিব? অফিচাৰে কৈছে নাই, পাছ কৰি যোৱা ল'ৰাৰ গাৰ্জেনটো কেতিয়াও প্ৰেচিডেণ্ট হ'ব নোৱাৰে। কথা এইখিনিয়ে, ইয়াৰ কাৰণে এই ষড়যন্ত্ৰটো হৈছে। আমাৰ তাৰে যিখন মানে হস্তীয়া দোকান, তেওঁলোকে স্কুলৰ চাউলখিনি উঠাইছিলে প্ৰায় 1 বছৰমান, উঠাই তেওঁলোকে চাউলখিনি সময়মতে নিদিয়ে। এইবিলাক ৰাইজে কিছু অলপ বিক্ষোভ হ'ল, মোৰ সভাপতিয়ে ক'লে নাই চাউলখিনি আমি তাতে কিয় ৰাখে। পিছত চাউলখিনি সেই ডিলাৰৰ পৰা আমি নিজে উঠাইছোঁ, সোমাবাইৰ পৰা উঠাই আমাৰ স্কুলৰ লগতে পেচেণ্টখন প্লাছ মানে ৰান্ধনী ঘৰত ৰাখিছোঁ। কাৰণ মই অলপ দূৰত থাকোঁ, স্কুলৰ পৰা মোৰ ঘৰখন দূৰত হয়, চাউলখিনি চুৰ হ'লে তাতে মই ফাঁচি যাম, এইটো ভয়ত মই তাতে ৰাখিছোঁ। আৰু নিয়মিতভাৱে খানা চলি আছে। যে মই এই মিডিয়াৰ জৰিয়তে এটা কথাই অনুৰোধ কৰিছোঁ যে এজন শিক্ষকৰ বিৰুদ্ধে ভৱিষ্যত যাতে এনেধৰণৰ কোনো মিছা অমূলক মানে প্ৰচাৰ যাতে নহয়, মই তাক অনুৰোধ জনাইছোঁ। দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।